এইবাৰ সত্ৰাধিকাৰৰ আন্দোলনৰ হুংকাৰ শ্ৰী দামোদৰ দেৱৰ জন্মভূমিত কাৰাগ্ৰাসন নগাঁৱৰ কোবাই সত্ৰলৈ আহিছে নেকি ভাবুকি সত্ৰভূমি মাজুলীৰ মাহাৰা আধাৰ সত্ৰত সত্ৰাধিকাৰ মহেশ গোস্বামী খোচ্চাৰ হৈ পৰিছে বেদখলৰ বিৰুদ্ধে সংবাদমেলত মন্তব্য নগাঁৱৰ কোবাই সত্ৰৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন কিন্তু আমাৰ যি নিজ গুৰু আছে আমি এই নিজ গুৰুক অপমান কৰাত আমি সহ্য নকৰোঁ আৰু নিজ গুৰুক অপমান কৰিলে আমি অলপ দুখ পাওঁ গতিকে মই ভাবোঁ যে আমি যদি ধাৰ্মিক হওঁ আমি যদি গুৰুজনৰ প্ৰতি সচেতন হওঁ নিশ্চয় দামোদৰৰ ভেটি চৰকাৰে উদ্ধাৰ কৰি দিবই লাগিব অন্যথা আমি এই কথাটো এৰিবলৈ নাই আজি অসমৰ প্ৰায়খিনি একত্ৰিত হৈছে দামোদৰদেৱ কালচাৰেল ট্ৰাষ্টৰ অভিযোগ ভূমাফিয়া অপশক্তিৰ চকু এতিয়া কোবাই সত্ৰত হঠাতে সেই সত্ৰত পুৰণি যিখিনি মানুহ আছিল তেওঁলোকে ভাবিলে যেতিয়া আমালৈ ভয়ানক কাল অমানিশা নামি আহিব যিহেতু এই সত্ৰ মাটি আমি মুছলমানক বিক্ৰী কৰিছিলোঁ গতিকে তেওঁলোকে বুদ্ধি কৰি মুছলমানৰ লগত এখন পেৰেলেল কমিটি বনালে যাৰ কাৰণে আমি আঁতৰি যাবলগীয়া হ'ল আৰু আমাৰ হাতত থকা তথ্যমতে প্ৰায় 1.5 কোটি টকা সেইসকল লোকে লুটপাট কৰি খালে খোৱাৰ পিছত শেহতীয়াকৈ সেই কমিটিবিলাকক ভংগ কৰি দি চৰকাৰৰ হাতলৈ এই ক্ষমতাটো লৈ গ'ল ইফালে বিধায়িকা আঙুৰলতা ডেকাৰ দিনত আবণ্টিত 1 কোটি কলৈ গ'ল বুলিও প্ৰশ্ন সত্ৰাধিকাৰৰ আঙুৰলতা MLA হৈ থাকোঁতেই মানে 1.5 কোটিমান টকা তাত চেংচন দিছিলে কিন্তু কাম একো নহ'ল কাম কৰিবলৈ জেগাই নাই ক'ত কৰিব এই প্ৰশ্নটো লৈ এতিয়া দামোদৰ সংঘৰ তৰফৰ পৰা এটা গোচৰ চলি আছে আৰু এই 1.5 কোটি টকাৰ ওপৰত যে কাম নহ'ল আৰু পইচাটো যে নাই এইটো বিষয় লৈ এটা আদালতমুখী হৈ আছে আৰু বৰ্তমান আমাৰ যে এই বস্তুটো উদ্ধাৰ কৰি দিব পৰা নাই বা চৰকাৰেও যে একো কৰা নাই এইটো আমি ট্ৰাষ্ট গঠন কৰি লৈ আমি এখন হাইকোৰ্ট কৰি আছোঁ আগ্ৰাসনৰ কবলত পৰা সত্ৰৰ ভূমি উদ্ধাৰৰ দাবীত এইদৰে সৰব হ'ল সত্ৰাধিকাৰ তথা শ্ৰী শ্ৰী দামোদৰদেৱ কালচাৰেল ট্ৰাষ্ট মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ NB নিউজ এইবাৰ সত্ৰাধিকাৰৰ আন্দোলনৰ হুংকাৰ শ্ৰী দামোদৰ দেৱৰ জন্মভূমিত কাৰাগ্ৰাসন নগাঁৱৰ কোবাই সত্ৰলৈ আহিছে নেকি ভাবুকি সত্ৰভূমি মাজুলীৰ মাহাৰা আধাৰ সত্ৰত সত্ৰাধিকাৰ মহেশ গোস্বামী খোচ্চাৰ হৈ পৰিছে বেদখলৰ বিৰুদ্ধে সংবাদমেলত মন্তব্য নগাঁৱৰ কোবাই সত্ৰৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন কিন্তু আমাৰ যি নিজ গুৰু আছে আমি এই নিজ গুৰুক অপমান কৰাত আমি সহ্য নকৰোঁ আৰু নিজ গুৰুক অপমান কৰিলে আমি অলপ দুখ পাওঁ গতিকে মই ভাবোঁ যে আমি যদি ধাৰ্মিক হওঁ আমি যদি গুৰুজনৰ প্ৰতি সচেতন হওঁ নিশ্চয় দামোদৰৰ ভেটি চৰকাৰে উদ্ধাৰ কৰি দিবই লাগিব অন্যথা আমি এই কথাটো এৰিবলৈ নাই আজি অসমৰ প্ৰায়খিনি একত্ৰিত হৈছে দামোদৰদেৱ কালচাৰেল ট্ৰাষ্টৰ অভিযোগ ভূমাফিয়া অপশক্তিৰ চকু এতিয়া কোবাই সত্ৰত হঠাতে সেই সত্ৰত পুৰণি যিখিনি মানুহ আছিল তেওঁলোকে ভাবিলে যেতিয়া আমালৈ ভয়ানক কাল অমানিশা নামি আহিব যিহেতু এই সত্ৰ মাটি আমি মুছলমানক বিক্ৰী কৰিছিলোঁ গতিকে তেওঁলোকে বুদ্ধি কৰি মুছলমানৰ লগত এখন পেৰেলেল কমিটি বনালে যাৰ কাৰণে আমি আঁতৰি যাবলগীয়া হ'ল আৰু আমাৰ হাতত থকা তথ্যমতে প্ৰায় 1.5 কোটি টকা সেইসকল লোকে লুটপাট কৰি খালে খোৱাৰ পিছত শেহতীয়াকৈ সেই কমিটিবিলাকক ভংগ কৰি দি চৰকাৰৰ হাতলৈ এই ক্ষমতাটো লৈ গ'ল ইফালে বিধায়িকা আঙুৰলতা ডেকাৰ দিনত আবণ্টিত 1 কোটি কলৈ গ'ল বুলিও প্ৰশ্ন সত্ৰাধিকাৰৰ আঙুৰলতা MLA হৈ থাকোঁতেই মানে 1.5 কোটিমান টকা তাত চেংচন দিছিলে কিন্তু কাম একো নহ'ল কাম কৰিবলৈ জেগাই নাই ক'ত কৰিব এই প্ৰশ্নটো লৈ এতিয়া দামোদৰ সংঘৰ তৰফৰ পৰা এটা গোচৰ চলি আছে আৰু এই 1.5 কোটি টকাৰ ওপৰত যে কাম নহ'ল আৰু পইচাটো যে নাই এইটো বিষয় লৈ এটা আদালতমুখী হৈ আছে আৰু বৰ্তমান আমাৰ যে এই বস্তুটো উদ্ধাৰ কৰি দিব পৰা নাই বা চৰকাৰেও যে একো কৰা নাই এইটো আমি ট্ৰাষ্ট গঠন কৰি লৈ আমি এখন হাইকোৰ্ট কৰি আছোঁ আগ্ৰাসনৰ কবলত পৰা সত্ৰৰ ভূমি উদ্ধাৰৰ দাবীত এইদৰে সৰব হ'ল সত্ৰাধিকাৰ তথা শ্ৰী শ্ৰী দামোদৰদেৱ কালচাৰেল ট্ৰাষ্ট মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ NB নিউজ